যে যোৱাকালি নিশাৰ পৰাই ভাৰতৰ সংবাদ মাধ্যম, ভাৰতৰ সমাজ জীৱন, ভাৰতৰ ৰাজনৈতিক জীৱন উত্তাল হৈ আছে এটা বিশেষ ঘটনাক লৈ। এই ঘটনাটো কি? ঘটনাটো হৈছে যে আমেৰিকাৰ আদালতত ভাৰতৰ ধন কুবেৰ এসময়ত বিশ্বৰ ভিতৰত আটাইতকৈ ধনী মানুহ হিচাপেও স্বীকৃতি পোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদ পুষ্ট বুলি বিভিন্ন সময়ত অভিযোগ উঠি থকা গৌতম আদানী আমেৰিকাৰ এখন আদালতত অভিযুক্ত হৈছে। গৌতম আদানী আৰু গৌতম আদানীৰ কোম্পানী আদানী গ্ৰীণ এনাৰ্জি লিমিটেডৰ বিৰুদ্ধে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত এক বিশেষ ৰায়যোগে তেখেতসকলক দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত কালি ভাৰতৰ এক কলা অধ্যায় উন্মোচিত হ'ল। আপোনালোকে গম পাইছে যে গৌতম আদানীৰ বিৰুদ্ধে কি অভিযোগ উঠিছে। গৌতম আদানীৰ বিৰুদ্ধে অভিযোগ উঠিছে যে গৌতম আদানীয়ে অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যত উৎকোচ দিছিল আৰু সেই উৎকোচ দিয়াৰ ধন বিপথে পৰিচালিত কৰি ভুল কথা কৈ আমেৰিকাৰ বিনিয়োগকাৰীৰ পৰা তুলিছিল। এইটো ইতিমধ্যে ভাৰতৰ সৰ্ববৃহৎ উৎকোচ কাণ্ড হিচাপে স্বীকৃত হৈছে। কেৱল এখন ৰাজ্যৰ তথ্য উন্মোচিত হৈছে অন্ধ্ৰপ্ৰদেশ। অন্ধ্ৰপ্ৰদেশতে প্ৰায় 2000তকৈ অধিক কোটি টকা এই উৎকোচ কেলেংকাৰী সংঘটিত হৈছে। অন্ধ্ৰপ্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ নাম সাঙুৰ খাইছে আৰু অভিযোগ কি যে অন্ধ্ৰপ্ৰদেশে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰিব। আৰু আজি মই ৰাইজৰ দলে কিহৰ কাৰণে সংবাদ মাধ্যম সম্বোধন কৰিছো যে আমি সকলোৱে গম পাই আছো, সংবাদ মাধ্যমত চৰ্চা হৈছে যে আদানীৰ কথা, আদানী গ্ৰীণ এনাৰ্জিৰ কথা। কিন্তু কেৱল আদানী গ্ৰীণ এনাৰ্জি লিমিটেডেই নহয়, এই একে উৎকোচ কাণ্ডত সাঙুৰ খাইছে অন্য এটা কোম্পানীৰ নাম। এই কোম্পানীটোৰ নাম এজিউৰ পাৱাৰ গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেড। আৰু এজিউৰ গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডে ভাৰতত এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন হিচাপে তেখেতসকলে ব্যৱসায় কৰে। অসমৰ মানুহৰ আৰু বিশেষকৈ অসমৰ সংবাদ মাধ্যমৰ মানুহৰ কাৰণে এজিউৰ নামটো বোধহয় অপৰিচিত নহয়। এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনে আপোনালোকে জানে যে নগাঁৱৰ মিকিৰ বামুণী খেতিয়কৰ মাটি বিজেপি চৰকাৰৰ সহযোগত জোৰ জবৰদস্তি কৰি তেখেতসকলে দখল কৰি তাত তেখেতসকলে পাৱাৰ প্লেণ্ট বহাইছে। আৰু তেখেতসকলৰ এই জোৰ জবৰদস্তি কৰি কৃষিভূমি অধিগ্ৰহণ কৰাৰ বিৰুদ্ধে মিকিৰ বামুণীৰ ৰায়তী কৃষকে দীৰ্ঘদিন ধৰি এক দীঘলীয়া সংগ্ৰাম চলাই আছিল আৰু এতিয়াও এই সংগ্ৰাম চলি আছে। আৰু এই এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন লিমিটেডৰ নামে আদানী গ্ৰীণ এনাৰ্জিৰ লগত আমেৰিকাৰ ফেডাৰেল কোৰ্ট অফ ব্ৰুকলিনত তেখেতসকল দোষী সাব্যস্ত হৈছে। আৰু একেটাই দুখ, যেনেকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বজাৰ দৰতকৈ অধিক দামত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্যত উৎকোচ দিছিল, একেদৰে এজিউৰ পাৱাৰ কৰ্পোৰেশ্যনক একেদৰে তেখেতসকলে উৎকোচ দিছিল। আৰু আমেৰিকাৰ কোৰ্টত দোষী সাব্যস্ত হৈছে এই কাৰণেই যে তেখেতসকলে লেটাৰ অফ ইনডেন্ট পাইছিলে, কিন্তু তেখেতসকলে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট নোহোৱাকৈ আদানী গ্ৰীণ এনাৰ্জিয়ে বিনিয়োগকাৰীৰ পৰা ধন উঠাইছিল। আৰু আদানী গ্লোবেল পাৱাৰ কৰ্পোৰেশ্যন নিউয়ৰ্কৰ ষ্টক এক্সচেঞ্জৰ তালিকাভুক্ত এটা কোম্পানী আছিল। আৰু তেখেতসকলে পাৱাৰ পাৰ্চেজ এগ্ৰিমেণ্ট হোৱা বুলি কৈ তেখেতসকলৰ ষ্টকৰ দাম বৃদ্ধি কৰি বিপথে পৰিচালিত কৰিছিল নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত। এইটো কাৰণত এজিউৰ পাৱাৰ কৰ্পোৰেশ্যন দোষী সাব্যস্ত হৈছে। আৰু দুইটা কোম্পানীয়ে মিলি $175 মিলিয়ন আমেৰিকাৰ পৰা সংগ্ৰহ কৰিছিল। তেখেতসকলক তাৰ কাৰণে দোষী সাব্যস্ত কৰা হৈছে। অতি
অতি স্পষ্টভাৱে এইটো মই আপোনাক দেখাইছো এইটো দুটা এগ্ৰিমেন্ট দুটা অৰ্ডাৰ আছে এটা আছে সিকিউৰিটি এণ্ড এক্সচেঞ্জ কমিশন USA ভাৰ্সাস গৌতম আদানী এণ্ড সাগৰ আদানী আৰু এটা একেই তাত আছে সিৰিল সেবেষ্টান আৰু ডমিনিক কাভানেছ তেখেতসকল হৈছে এজিউৰ কৰ্পোৰেচন একেই অভিযোগ আৰু আজি আমি সংবাদমেল এই কাৰণে উত্থাপন কৰিছো যে এই এজিউৰ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ পৰা অসম চৰকাৰেও শক্তি প্ৰয়োগ কৰাৰ কাৰণে এগ্ৰিমেন্ট কৰিছে আৰু এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ আৰু তেখেতসকল যি এক প্ৰকল্প এসব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নন্দিতা গাৰুসা চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে বহুত তেখেতসকলে এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ তেখেতসকলে প্ৰকল্প উন্মোচন কৰিছে 2022 চনৰ 22 জুলাই তাৰিখে এতিয়া আমেৰিকাৰ কোৰ্টত উন্মোচিত হৈছে যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে অধিক দামত বিদ্যুৎ কৰিবৰ কাৰণে ভাৰতৰ বিভিন্ন ৰাজ্যক উৎকোচ দিছে এটি ইতিমধ্যে প্ৰমাণিত হৈ গৈছে এতিয়া আমাৰ প্ৰশ্ন যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এজিউৰ পাৱাৰ কৰ্পোৰেচনৰ পৰা কিমান টকাৰ উৎকোচৰ বিনিময়ত এই শক্তি ক্ৰয় কৰাৰ চুক্তি কৰিছে আমেৰিকাৰ মুখ্যমন্ত্ৰীয়ে হায়দৰাবাদৰ অন্ধ্ৰপ্ৰদেশৰ তদনান্তৰীণ মুখ্যমন্ত্ৰীয়ে 1 মেগাৱাট বিদ্যুৎ ক্ৰয় কৰাৰ নামত 25 লাখ টকাকৈ তেখেতক উৎকোচ প্ৰদান কৰা হৈছে এইটো যিটো গোচৰ ইয়াৰ 54 নম্বৰ যিটো আছে অৰ্থাৎ যি এজুৰে তেখেতৰ পৰা ৰিনিউৱেল এনাৰ্জি ক্ৰয় কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশক উৎকোচ দিছে সেই এজুৰে অসম উৎকোচ নিদিয়া কিবা মানে থাকিব পাৰে আকৌ এবাৰ কৈছো অসমৰ কথা উল্লেখ নাই একাৰণে অসমৰ এটা পুনৰ এটা প্ৰসংগ মনত পেলাই দিব বিচাৰিছো সেই প্ৰসংগ হৈছে লুই বাজাৰ কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী প্ৰসংগত আপোনালোকে জানে একেই উৎকোচ কাণ্ড সংঘটিত হৈছিল লুই বাজাৰে ইয়াত কন্ট্ৰেক্ট পাবৰ কাৰণে উৎকোচ দিছিল যি কথা আমেৰিকাৰ কোৰ্টত ফাদিল হৈছিল আৰু তাত দুখন ৰাজ্যৰ কথা স্পষ্টকৈ উল্লেখ আছে এখন গোৱা আৰু এখন অসমৰ কথা গোৱাত তাত কাক পইচা দিছিল তাৰ উল্লেখ আছিল কাৰণে সেই সময়ৰ গুজৰাটৰ গোৱাৰ মুখ্যমন্ত্ৰী কামাত দিগম্বৰ কামাত এৰেষ্ট পৰ্যন্ত হৈছিল কিন্তু অসমক কাক পইচা দিছিল সেই প্ৰসংগ উল্লেখ থকা নাছিল কাৰণে অসম কাকো গ্ৰেপ্তাৰ নকৰিলে কিন্তু পৰৱৰ্তী সময়ত এই প্ৰসংগ গৈ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল চিবিআই তদন্ত ঘোষণা হৈছিল কিন্তু যেহেতু এতিয়া বিজেপিৰ ৱাচিং মেচিনত সব চাফা হৈ যায় এই চিবিআই তদন্ততে থমকি আছে আৰু আমি ভাবো যে পৰৱৰ্তী সময়ত হয়তো এজিউৰ পাৱাৰ কৰ্পোৰেচনে লগত যি চুক্তি স্বাক্ষৰিত হৈছে তাৰ কাৰণে অসমকো যে তেখেতসকলে উৎকোচ প্ৰদান কৰিছে তাৰ তথ্য হয়তো পৰৱৰ্তী সময়ত আমেৰিকাৰ কোৰ্টত ফাদিল হ'ব পাৰে নতুবা হয়তো এনেকুৱা হ'ব পাৰে যে লুই বাজাৰ কেলেংকাৰীত যেনেকৈ নাম উল্লেখ নথকাৰ কাৰণে সেই সময়ত বহুতে সন্দেহৰ আৱৰ্তত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা CEO ভূটান এজনে তেখেতসকল তদন্তৰ আওতালৈ নাহিল গ্ৰেপ্তাৰৰ পৰা বাচি থাকিল আৰু এইবাৰো কিবা কাৰণে ইয়াত উল্লেখ নথকাৰ কাৰণে হয়তো তেখেতসকল লুই বাজাৰ কেলেংকাৰীৰ বাচিল আজি অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তদনান্তৰীণ মুখ্যমন্ত্ৰী আগৰীয়া মুখ্যমন্ত্ৰী ৰেড্ডি আজি ফুচাটো কনফাৰ্ম কাৰণ তেখেতৰ ষ্টেটখনৰ নাম আছে কিন্তু অসমৰ নাম নথকাৰ কাৰণে হয়তো লুই বাজাৰ কেলেংকাৰীৰ দৰে প্ৰভাৱশালী মহল ইয়াৰ পৰা হয়তো বাচি যাব পাৰে সেইকাৰণে আমি ৰাইজৰ আজি অতি স্পষ্টভাৱে দাবী উত্থাপন কৰিছো যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক দৰত বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে বিভিন্ন ৰাজ্য চৰকাৰক উৎকোচ প্ৰদান কৰা বুলি আমেৰিকাৰ কোৰ্টত তথ্য ফাদিল হৈছে এজিউৰ পাৱাৰ কৰ্পোৰেচনে বজাৰ দৰতকৈ অধিক বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে অন্ধ্ৰপ্ৰদেশৰ তদনান্তৰীণ মুখ্যমন্ত্ৰীক 1 মেগাৱাট 25 লাখকৈ 1750 কোটি টকা উৎকোচ দিয়াৰ তথ্য প্ৰমাণ হৈছে এজিউৰ পাৱাৰ কৰ্পোৰেচন লিমিটেডৰ লগত অসমৰ বিদ্যুৎ ক্ৰয়ৰ কাৰণে ৰিনিউৱেবল বিদ্যুৎ ক্ৰয় কৰাৰ কাৰণে 25 বছৰ চুক্তি স্বাক্ষৰিত হৈছে আৰু আমেৰিকাৰ কোৰ্টৰ ডকুমেণ্টত অতি স্পষ্টভাৱে উল্লেখ আছে যে এজিউৰ কৰ্পোৰেচনে কেৱল অন্ধ্ৰপ্ৰদেশতে নহয় নিউমেৰাছ ষ্টেটক বিভিন্ন ৰাজ্যক উৎকোচ প্ৰদান কৰিছে বা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু সেই এজিউৰ কৰ্পোৰেচনৰ লগত চুক্তি স্বাক্ষৰ কৰা আমাৰ অসমৰ যি প্ৰচেষ্টা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া তদন্তৰ আওতালৈ আহিব লাগে বুলি আমি আজি দাবী উত্থাপন কৰিছো এটা অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় মোটামুটি এটা ক্ৰিষ্টেল ক্লিয়াৰ বিষয় যে এজিউৰ পাৱাৰ কৰ্পোৰেচনে
পৰা উৎকোচ লোৱাৰ সম্ভাৱনা প্ৰবল ক্ৰিষ্টেল ক্লিয়াৰ এজ ৰিপৰ্ট সবকে কৈছে দিয়া বুলি উল্লেখ কৰিছে নিউমেৰিক ষ্টেটৰ কথা কৈছে খালি সকলো ষ্টেটৰ নাম দিয়া নাই এখন ষ্টেটৰ নাম দিছে তাত অসম নথকা নাথাকিব যে তাৰ কোনো মানে নাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় এই গুৰুত্বপূৰ্ণ বিষয়টো গুৰুত্ব সহকাৰে ল'বৰ কাৰণে মই সংবাদ মাধ্যমক অনুৰোধ জনাইছো অসমৰ দল সংগঠন বিৰোধী দলসমূহক আমি অনুৰোধ জনাইছো অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় লুই বাজেট সৰু কেলেংকাৰী আছে টকাৰ পৰিমাণ কম আছিল এটা কনসালটেন্সি কাম আছিল এইটো কিন্তু বিদ্যুতৰ পৰিমাণৰ ৰিনিউৱেবল বিদ্যুৎ ৰিনিউৱেবল এনাৰ্জি পৰিমাণৰ বৃহৎ অংকৰ জড়িত হৈ আছে আৰু 25 বছৰৰ কাৰণে যি কথা ইতিমধ্যে আমেৰিকাৰ কোৰ্টত ফাটি লৈছে গতিকে আমাৰ ৰাইজৰ অতি স্পষ্ট দাবী যে এই বিষয়টো তদন্তৰ আওতালৈ আহিব লাগে আৰু বিষয়টো তদন্তৰ আওতালৈ আহিবৰ কাৰণে যি প্ৰচেষ্টা হাতত ল'ব লগা হ'ব এই সকলো প্ৰচেষ্টা আমি ৰাজ্যদলৰ পৰৱৰ্তী সময়ত হাতত ল'ম আমাৰ সংবাদমেলৰ মূল বক্তব্য একে আছিল একেকৈ আমাৰ সংবাদমেল সামৰণি মাৰিছোঁ